মানে জুবিন ক্ষেত্ৰৰ কি অৱস্থা হৈছে তো গাইছ সকলোৱে ভিডিঅ'টো চাওক। ভিডিঅ' চাই পিনে এটা কমেণ্ট কৰিব জুবিন ক্ষেত্ৰত কিয় এনেকুৱা হৈছে, কিয় এনেকুৱা কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে। বৰষুণ দিছে, বৰষুণত জুবিন ক্ষেত্ৰতো তিতিছে। স্পষ্টভাৱে কাপোৰ লগাই থৈছিলে, কাপোৰটোৰ পৰা বৰষুণটো টোপা টোপকে তাত পৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি এইটো কথা পাহৰি গৈছে। আপুনি এজন অসমৰ মানুহ হয় আৰু জুবিন ক্ষেত্ৰটো বনোৱাটো আপোনাৰ দায়িত্ব হয়, কিন্তু আপুনি এতিয়ালৈকে জুবিন ক্ষেত্ৰটো বনাই ক্লিয়াৰ কৰা নাই। আজি 6 মাহ দিন হৈ গ'ল, জুবিন দাক না ন্যায় দিছে না জুবিন ক্ষেত্ৰটো ভালকৈ বনাইছে। কিয় এনেকুৱা কৰিছে জুবিন দাৰ লগত? হিয়াৰ নামটো জুবিন গাৰ্গক মাৰি পিনা এতিয়া আপুনি এনেকৈ বহি থাকিলে নহ'ব নহয়। যদি ন্যায়ো দিব নোৱাৰে, জুবিন ক্ষেত্ৰটো ভালকৈ বনাব পাৰে। স্পষ্টভাৱে তাত পানী পৰিছে, কিমান বেয়া লাগিছে। অসমৰ মানুহবিলাক এতিয়া আপোনালোকে বিজেপি বুলি কৈ চিঞৰি থাকিব, কিন্তু তাৰে মাজত জুবিন ক্ষেত্ৰটোৰ কাৰণে একো মান নামাতিব। চব বস্তু চব কাম চাম কৰিব লাগে, কিন্তু এতিয়া মানুহবিলাক পইচা পাই পিনে চব মুখ বন্ধ হৈ গ'ল। ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে ভিডিঅ' বনাইছে জুবিন ক্ষেত্ৰ লৈ পিনা, কিন্তু এতিয়া তেওঁলোকো মুখত দৈ সোমাই গ'ল। স্পষ্টভাৱে গম পায় যে জুবিনদাৰ নাথাকিলে কিমান দিন হৈ গ'ল জুবিনদাৰ নথকা, কিন্তু তাৰে মাজত জুবিন ক্ষেত্ৰটো ভালকৈ বনাব লাগে। গৰিমা বৌয়ে কিমান কান্দিব। অসমৰ মহিলাসকলে অকণমান বুজি পাওক, যাতে চৰকাৰটো সোনকালে চেঞ্জ কৰক। যদি চৰকাৰ চেঞ্জ নকৰে, জুবিনদাৰ কাহিনী ন্যায় নাপাব আৰু জুবিন ক্ষেত্ৰটো কাহিনী বনাই ক্লিয়াৰ নহ'ব। আজি এই ভিডিঅ'টো চাই পিনে একদম মোৰ মাথা চাথা গৰম হৈ গৈছে। যেনেকৈ জুবিন ক্ষেত্ৰটো এনেকৈ তিতিছে, কাপোৰকেইটাতো কমচে কম টিংপাতো লগাব পাৰে ন তাত। সেইটো কিয় কাম কৰিছে এনেকুৱা বাৰু? যদি চৰকাৰখনে যদি একো কৰিব নোৱাৰে, তেতিয়াহ'লে চৰকাৰ আৰু মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি গাড়ীৰ পৰা নামি দিয়ক, তেতিয়াই ভাল হ'লে হ'ব। নহ'লে কিন্তু স্পষ্টভাৱে জুবিনদাৰ কাহিনী ন্যায় নাপাব। সেইটো কথা ক'বলৈ গ'লে বহুত মানুহ বহুত কথা মানে, তাৰে মাজত কিছুমানে বেয়া পাব, কিছুমানে ভাল পাব, কিছুমান ভালেই কমেণ্ট কৰিব, কিছুমানে বেয়াই কমেণ্ট কৰিব। এনেকুৱা কাম নকৰিব, যাতে চবৰে ভাল হওক। সেইটো কাৰণে কৈছোঁ জুবিন ক্ষেত্ৰটো ভালকৈ বনাব লাগে। কিয় নেকি এনেকুৱা কৰিছে আপোনালোকে?